ঐতিহাসিক দিন মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি ডিগবৈ ৰাইজে এক সমজিলা লাভ কৰিছে আৰু সমজিলা গঠনৰ প্ৰক্ৰিয়া যোৱা বছৰৰ পৰা আৰম্ভ হৈছিল। যোৱা বছৰ ৩৯খন সমজিলা আমি পাইছিলোঁ আৰু এই বছৰ 10খন সমজিলা আমি পাইছোঁ। তাৰ ভিতৰত ডিগবৈ অন্যতম। আৰু এই সমজিলা গঠনৰ পিছত ডিগবৈবাসী ৰাইজৰ প্ৰশাসনিক দিশত যথেষ্ট সুবিধা হ'ব। জিলা আয়ুক্ত কাৰ্যালয়ত হ'বলগীয়া কামবিলাকৰ ভিতৰত 80% কাম এতিয়াৰ পৰা ডিগবৈ সমষ্টিৰ ৰাইজে ডিগবৈ সমজিলাৰ কাৰ্যালয়তে কৰিব পাৰিব। গতিকে মই ভাবোঁ এই ৰিফৰ্মৰ যোগেদি ডিগবৈ সমষ্টি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব। ডিগবৈৰ যিকোনো কাম কাজৰ ক্ষেত্ৰত ক্ষিপ্ৰতা পাব, দ্ৰুত গতিত কাম কাজবিলাক আগবাঢ়ি যাব। ৰাইজৰো অহা যোৱা বা তিনিচুকীয়ালৈ গৈ কাম কাজ কৰাৰ যিখিনি বিভিন্ন সময়ত সমস্যাবিলাক আছিল সেইবিলাক দূৰ হ'ব বুলি মই ভাবোঁ। গতিকে ডিগবৈ সমষ্টিৰ ৰাইজক মই বহুত শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। ঐতিহাসিক দিন মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি ডিগবৈ ৰাইজে এক সমজিলা লাভ কৰিছে আৰু সমজিলা গঠনৰ প্ৰক্ৰিয়া যোৱা বছৰৰ পৰা আৰম্ভ হৈছিল। যোৱা বছৰ ৩৯খন সমজিলা আমি পাইছিলোঁ আৰু এই বছৰ 10খন সমজিলা আমি পাইছোঁ। তাৰ ভিতৰত ডিগবৈ অন্যতম। আৰু এই সমজিলা গঠনৰ পিছত ডিগবৈবাসী ৰাইজৰ প্ৰশাসনিক দিশত যথেষ্ট সুবিধা হ'ব। জিলা আয়ুক্ত কাৰ্যালয়ত হ'বলগীয়া কামবিলাকৰ ভিতৰত 80% কাম এতিয়াৰ পৰা ডিগবৈ সমষ্টিৰ ৰাইজে ডিগবৈ সমজিলাৰ কাৰ্যালয়তে কৰিব পাৰিব। গতিকে মই ভাবোঁ এই ৰিফৰ্মৰ যোগেদি ডিগবৈ সমষ্টি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব। ডিগবৈৰ যিকোনো কাম কাজৰ ক্ষেত্ৰত ক্ষিপ্ৰতা পাব, দ্ৰুত গতিত কাম কাজবিলাক আগবাঢ়ি যাব। ৰাইজৰো অহা যোৱা বা তিনিচুকীয়ালৈ গৈ কাম কাজ কৰাৰ যিখিনি বিভিন্ন সময়ত সমস্যাবিলাক আছিল সেইবিলাক দূৰ হ'ব বুলি মই ভাবোঁ। গতিকে ডিগবৈ সমষ্টিৰ ৰাইজক মই বহুত শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। ঐতিহাসিক দিন মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি ডিগবৈ ৰাইজে এক সমজিলা লাভ কৰিছে আৰু সমজিলা গঠনৰ প্ৰক্ৰিয়া যোৱা বছৰৰ পৰা আৰম্ভ হৈছিল। যোৱা বছৰ ৩৯খন সমজিলা আমি পাইছিলোঁ আৰু এই বছৰ 10খন সমজিলা আমি পাইছোঁ। তাৰ ভিতৰত ডিগবৈ অন্যতম। আৰু এই সমজিলা গঠনৰ পিছত ডিগবৈবাসী ৰাইজৰ প্ৰশাসনিক দিশত যথেষ্ট সুবিধা হ'ব। জিলা আয়ুক্ত কাৰ্যালয়ত হ'বলগীয়া কামবিলাকৰ ভিতৰত 80% কাম এতিয়াৰ পৰা ডিগবৈ সমষ্টিৰ ৰাইজে ডিগবৈ সমজিলাৰ কাৰ্যালয়তে কৰিব পাৰিব। গতিকে মই ভাবোঁ এই ৰিফৰ্মৰ যোগেদি ডিগবৈ সমষ্টি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব। ডিগবৈৰ যিকোনো কাম কাজৰ ক্ষেত্ৰত ক্ষিপ্ৰতা পাব, দ্ৰুত গতিত কাম কাজবিলাক আগবাঢ়ি যাব। ৰাইজৰো অহা যোৱা বা তিনিচুকীয়ালৈ গৈ কাম কাজ কৰাৰ যিখিনি বিভিন্ন সময়ত সমস্যাবিলাক আছিল সেইবিলাক দূৰ হ'ব বুলি মই ভাবোঁ। গতিকে ডিগবৈ সমষ্টিৰ ৰাইজক মই বহুত শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।